আমি শেষৰ ভিডিঅ'ত সমানুপাতৰ বিষয়ে পঢ়িলো হলনে এতিয়া আজি আমি তাৰ পিছৰখিনি পঢ়িম ঠিক আছে এতিয়া মই এখন ইয়াত চাৰ্ট বনালো সো এখন ইয়াত মই তালিকা বনালো যত কি কৰিছো এফালে শ্ৰেণীৰ ওজন লিখিম ঠিক আছে আৰু শ্ৰেণীৰ মূল্য লিখিম ঠিক আছে শ্ৰেণীৰ ওজন কেজিত লিখিম আৰু মূল্যটো টকাত লিখিম ঠিক আছে তো শ্ৰেণীৰ ওজনটোক মই x বুলি ধৰি ললো হলনে x আৰু মূল্যটো হৈ গল y মূল্যটো ধৰি ললো কি y ঠিক আছে এতিয়া ধৰি লোৱা শ্ৰেণীৰ ওজন 1 কেজি তো তাৰ মানে কি x = 1 ঠিক আছে তাৰ মানে 1 কেজি শ্ৰেণী বুজাব ইয়াত 1 লিখিছো মানে কি শ্ৰেণীৰ ওজন কেজিত লিখা আছে তাৰ মানে 1 কেজি শ্ৰেণীৰ দাম এতিয়া ধৰি লোৱা 44 টকা মই কি লিখিলো 44 হলে মূল্য টকাত লিখিছো y তো x = y হতে y = কিমান 44 অৰ্থাৎ 1 কেজি শ্ৰেণীৰ দাম কিমান 44 টকা ঠিক আছে এতিয়া শ্ৰেণীৰ দাম যদি তুমি যদি 2 কেজি শ্ৰেণী কিনিব যোৱা কিমান হ'ব দাম 44 ৰ কিমান হৈ যাব দুগুণ হৈ যাব হয়নে 88 ঠিক আছে হল ঠিক তেনেদৰে তুমি যদি শ্ৰেণীৰ ওজন বঢ়াই দিয়া দুই ঠাইত যদি 3 কেজি কৰি দিয়া তো কি হ'ব আৰু 44 টকা বাঢ়ি যাব হয়নে তো কি হ'বগে 8 4 12 2 উকলিব 1 ইয়াৰ লগত 44 যোগ হৈ যাব 8 4 12 8 4 12 13 124 টকা হলে 124 টকা এনেদৰে কি হৈছে চোৱা ইয়াত যে এনেদৰে আমি এখন চাৰ্ট বনাব পাৰো তো ইয়াত কি হৈছে চোৱা যে জিমানে কি হৈছে এটো 4 ধৰা ঠিক আছে তো জিমানে শ্ৰেণীৰ ওজন বাঢ়ি গৈ আছে হিমানে কি হৈছে মূল্যটো বাঢ়ি গৈ আছে অৰ্থাৎ x বাঢ়ি গলত y কি হৈ গৈছে y ও সমান অনুপাতত বাঢ়ি গৈছে হলে y ও কি হৈছে সমান অনুপাতত বাঢ়ি গৈছে চোৱা 1 কেজিত 44 টকা 2 কেজিত 88 টকা হৈছে অৰ্থাৎ 44 ৰ পৰা 44 টকা বাঢ়িছে দেখিছানে আকৌ 3 কেজিত আকৌ 44 টকা বাঢ়ি গৈ আছে অৰ্থাৎ সমান অনুপাতত কি হৈ গৈ আছে x ৰ লগে লগে y টো বাঢ়ি গৈ আছে হলে x ৰ লগে লগে y বাঢ়িছে হলে তো এতিয়া এই ক্ষেত্ৰত আমি কওঁ যে x y ৰ প্ৰত্যক্ষ সমানুপাতিক কি বুলি কম যে আমি ক'ব পাৰো যে ইয়াৰ পৰা আমি কি ক'ব পাৰো যে x y প্ৰত্যক্ষ সমানুপাতিক কি বুলি কম প্ৰত্যক্ষ এটো ক্ষয় ঠিক আছে প্ৰত্যক্ষ সমানুপাতিক কি কম যেতিয়া x ৰ লগে লগে y সমানে বাঢ়ি গৈ থাকে অৰ্থাৎ x বাঢ়িলে y ও বাঢ়ি যায় তেতিয়া আমি কি বুলি কম প্ৰত্যক্ষ সমানুপাতিক বুলি কম x y প্ৰত্যক্ষ সমানুপাতিক বা আমি একেটা কথাকে ক'ব পাৰিম যে বা আমি ক'ব পাৰিম যে x y সাপেক্ষে কি বুলি কম x y সাপেক্ষে প্ৰত্যক্ষভাৱে বিচৰণ কৰে কি বুলি কম যে x y সাপেক্ষে প্ৰত্যক্ষভাৱে বিচৰণ কৰে হলে প্ৰত্যক্ষভাৱে বিচৰণ কৰে ঠিক আছে এটো বি প্ৰথম ছ ঠিক আছে বি প্ৰথম ছ ৰ মন্যা ন ঠিক আছে ৰ পিছত সদায় মধন্যা ন হয় মনত ৰাখিবা ঠিক আছে প্ৰত্যক্ষভাৱে বিচৰণ কৰে হৈ গল কি হল যে আমি ক'ব পাৰিম যে x y প্ৰত্যক্ষ সমানুপাতিক বা x y সাপেক্ষে প্ৰত্যক্ষভাৱে বিচৰণ কৰে অৰ্থাৎ এটা বাঢ়িলে আনটো বাঢ়ি যায় তেতিয়া কি বুলি কম যে এটা আনটোৰ প্ৰত্যক্ষ সমানুপাতিক ঠিক আছে তো এতিয়া আমি এটো লিখিব পাৰো চোৱা অংকৰ ভাষাত আমি লিখিম x সমানুপাতিক হলে এনেদৰে আমি চিন এটা দিম ঠিক আছে x সমানুপাতিক অৰ্থাৎ প্ৰত্যক্ষ সমানুপাতিক কিহৰ প্ৰত্যক্ষ সমানুপাতিক y হলে x y প্ৰত্যক্ষ সমানুপাতিক x is directly proportional to y হলে x directly proportional to y ঠিক আছে প্ৰত্যক্ষ সমানুপাতিক ওকে এতিয়া সো আমি এনেদৰে লিখিব পাৰো তো এনেদৰে লিখাৰ লগে লগে বুজি পাবা যে x y বা x বাঢ়িলে y ও বাঢ়িব ঠিক আছে বা y বাঢ়িলে x ও বাঢ়িব উল্টাকে ক'ব পাৰা হলে y বাঢ়িলে x ও বাঢ়ে বা x বাঢ়িলে y বাঢ়ে বা উল্টাকে ক'ব পাৰিম যে x কমিলে y কমিব x বাঢ়িলে y বাঢ়িব x কমিলে y কমিব হয়নে নহয় কাৰণ চোৱা x 3 থাকোতে 124 আছিল এতিয়া x কমিলে x যদি 2 বুলি ধৰা কমিলে y ও কমি গল হলে তো আমি ক'ব পাৰিম যে x বাঢ়িলে y বাঢ়িব বা x কমিলে y কমিব ঠিক আছে হল এতিয়া
ইয়াত চোৱা আমি কি কৰিব পাৰো বা আমি লিখিব পাৰো কি কৰিব পাৰো চোৱা এই সমানুপাতিক চিনডাল উঠাই দি আমি এটা ধ্ৰুৱক লিখি দিব পাৰো ধ্ৰুৱকটোক আমি ধৰি লম k ধ্ৰুৱক মানে কনস্ট্যান্ট হলে যদি মই সমান চিন দি দিও সমানুপাতিক চিনৰ হলনি যেতিয়াই মই সমান চিন দিম এটা ধ্ৰুৱক লিখি দিব লাগিব হেতু হৈ গল k তো k এৰ লগত y পূৰণ হৈ থাকিব বুজি পাইছা তো x = ky যত k এটা কি যত k এটা সমানুপাতিক ধ্ৰুৱক ঠিক আছে k এটা সমানুপাতিক ধ্ৰুৱক ঠিক আছে তো k এটা সমানুপাতিক ধ্ৰুৱক অৰ্থাৎ k টো বেলেগ একো নহয় k টো x বাহিলে y কিমান বাহিব সেই বস্তুটোৱে উদাহৰণ স্বৰূপে ইয়াত চোৱা x টো 1 বাহি গলে y কিমান বাহি যায় 44 বাহি যায় দেখিছানে তো ইয়াত 1 কি হৈছে ইয়াত x টো 1 হওঁতে y কিমান 44 হলে তো যেতিয়া x টো 1 বাহি গল অৰ্থাৎ 1 ৰ পৰা 2 গল তো এটো কিমান বাহি গল 44 বাহি গল হলে 44 বাহি গল হলে তো ইয়াত অৰ্থাৎ আমাৰ সমানুপাতিক ধ্ৰুৱকটো হেতুৱে তো ইয়াৰ ক্ষেত্ৰত আমি সমানুপাতিক ধ্ৰুৱকটো উলিয়ালেগে এতিয়া কি উলাবগে চোৱা কেনেকৈ উলিয়াবা তো চোৱা আমাক কি দিয়া আছে সমানুপাতিক ধ্ৰুৱকটো ইয়াত 1/44 উলাব কেনেকৈ উলাব চোৱা আমি জানো x = কি x সমানুপাত x is directly proportional to y হয়নে x y প্ৰত্যক্ষ সমানুপাতিক তাৰ পিছত আমি কি লিখি দিম x ইকুৱেল চিন দি দিম ইকুৱেল চিন দি দিয়াৰ লগে লগে k টা লিখি দিব লাগে ky ঠিক আছে এতিয়া k এৰ মানটো আমি উলিয়াব লাগে তো k এৰ মানটো উলিয়াবলে হলে আমি কি কৰিম চোৱা যিকোনো x আৰু y মান এটা বহাই দিয়া যিকোনো এজোৰ সংখ্যা লোৱা ইয়াত 1 ললে 44 লব লাগিব 2 ললে 88 লব লাগিব 3 ললে 124 তো প্ৰথমটোকে লও ঠিক আছে যিকোনো ললে হল তো x = 1 লোৱা x = 1 হলে 1 বহাই দিলো k টো k থাকিব ঠিক আছে y মানে কিমান x = 1 ৰ কাৰণে y = 44 y = কিমান k * 44 হ'ব হয়নে k * 44 y ঠাইত 44 আহি গল এতিয়া চোৱা 44 টো পূৰণ হৈ আছে তো বাওঁফালে পঠিয়াই দিয়া কি হৈ যাব হৰণ হৈ যাব অৰ্থাৎ 1 ৰ লগত হৰণ হৈ যাব হেই 1/44 তো = k দেখিছানে তো k = কিমান k = আমি k টো বাওঁফালেও লিখি দিব পাৰো তো k = আমি কিমান লিখিম 1/44 তো এটোৱে হৈ গল ইয়াত কি k এটো 1/44 ঠিক আছে তো এনে দৰে প্ৰতিটো চাৰ্টৰ বাবে প্ৰতিখন চাৰ্টৰ বাবে k এৰ মান বেলেগ বেলেগ হ'ব ঠিক আছে আৰু এই k এৰ মানটো আমি উলিয়াব জানিলে আমি ইয়াৰ যি কোনো অংক কৰিব পাৰিম বুজি পাইছা তো হেতু কাৰণে এই k এৰ মানটো উলিয়াব জানিব লাগিব আমি আৰু k এৰ মানটো উলিয়াবলৈ একেবাৰে সহজ কি দিয়া থাকে যে x আমি তালিকাখন চাই লম দেখিলো যে x বহাৰ লগে লগে y বাঢ়ি গৈছে বা x কমাৰ লগে লগে y কমি গৈছে তো যদি বাঢ়ি যায় যদি x বহাৰ লগে লগে বাঢ়ি যায় বা x কমাৰ লগে লগে y কমি যায় আমি গম পালো যে x ৰ লগত y কি প্ৰত্যক্ষ সমানুপাতিক হলে তো আমি লিখিলম x is directly proportional to y হলে তাৰ পিছত x = এই সমানুপাতিক চিনডালৰ ঠাইত যেতিয়া সমান চিন পাতি দিবা k এটা আহি যাব ky হৈ গল ঠিক আছে এতিয়া এই যেটো আমি পাই গলো এটো পাই গলো x = ky হয় সদায় ঠিক আছে x = সদায় কি হয় ky হয় প্ৰত্যক্ষ সমানুপাতৰ ক্ষেত্ৰত ঠিক আছে তাৰ পিছত একেবাৰে সহজ আমাক এখন তালিকা দিয়া থাকিব তালিকাখনৰ পৰা যি কোনো এজোৰ সংখ্যা লৈ লবা 144 লব পাৰো 288 লব পাৰো 3124 লব পাৰো হলে তো এতিয়া আমি একেবাৰে সহজটো লবা x44 ললো তো x ৰ ঠাইত 1 পাতি দিয়া y ঠাইত 44 পাতি দিয়া তো তাৰ পিছত k এৰ মানটো ওলাই গুছি আইলে দেইছানে k = 1/44 হলে তাৰ পিছত আমি যি কোনো মান উলিয়াব পাৰিম ঠিক আছে এতিয়া উদাহৰণ হিচাপে কলে ধৰা যে x = 4 হওঁতে y এৰ মানটো কিমান x = 4 হওঁতে y এৰ মানটো আমি উলিয়াব লাগে তো কেনেকৈ উলিয়াম প্ৰথমতে আমি k এৰ মানটো উলিয়াই লম তো k এৰ মানটো আমি উলিয়াই ললো এটো উলিয়াইছুনে ঠিক আছে উলালো মানে এনে দৰে লিখি লবা যে এটো ধৰা উলিয়াবল দিছে আমি এইখিনিৰ পৰা এইখিনি পালোগে যিয়ে নহক এইটো বস্তু শিকাবলৈ গৈ আছো গতিকে এটো লিখি ললো তো সমাধান এনে দৰে লিখি লব পাৰা এইখিনতে ঠিক আছে যে সলিউশন x is directly proportional to y তো x = ky হৈ গল তাৰ পিছত যি কোনো এজোৰ সংখ্যা পাতি দিলো হলে তাৰ পিছত পাই গলো k = 1/44 হলে এতিয়া k এৰ মান যেতিয়া পাই গলো k এৰ মানটো সমীকৰণ 1ত পাতি দিয়া k এৰ মানটো কি কৰা ওপৰত লিখি দিও ঠিক আছে ইয়াৰ পৰা লিখো মই
ইয়াতে লিখি দিছো ঠিক আছে তো k এর মান একত বহুৱাই k এর মান একত এটো বহুৱাই বুলি লিখিবা ঠিক আছে k এর মান একত বহুৱাই আহিছে নে আহিছে তো k এর মান একত বহুৱাই বুলি লিখিবা সদায় কি কৰিবা k এর মানটো একত বহুৱাই দিবা তো x = কি ky k মানে কিমান পালো 1/44 into y হলে এইটো সমীকৰণটা পাই যাম সদায় ঠিক আছে তাৰ পিছত আমাক সোয়া এবাৰ আমাক কি উলিয়াবল দিছে হেতু সোয়া x = 4 ত y = মান উলিয়াবল দিছে ধৰা y মানটো আমাক দিয়া নাই প্ৰশ্ন বুধ তো x = 4 দি থৈছে দেইছানে তো x = 4 ইয়াত পাতি দিবা এবাৰ y ৰ মানটো পটাৰ পিছত ইয়াত এতিয়া x = 4 পাতি দিয়া তো এতিয়া লিখিবা x = 4 4 ৰ বাবে বুলি লিখিবা ঠিক আছে এটো ভিডিওটো নোলাবও পাৰে মই কৈ দিছো মুখেৰে যে এতিয়া x = 4 ৰ বাবে তো x = 4 পাতি দিয়া ইয়াত 4 হৈ গল 4 = 1/44 into y হৈ গল তাৰ পিছত কি কৰিবা এতিয়া একেবাৰে সহজ এটো 44 টো হৰণ আছে এফালে গুছি আইলে কি হৈ যাব পূৰণ হৈ যাব তাৰ মানে 4 ৰ লগত 44 পূৰণ হৈ গল হলে তো ইয়াত কি থাকিলে 1 into y থাকিব হলে এখিনি আহিছে নে আহিছে ন এখিনলৈকে তাৰ তলত লিখিবা সোয়া ইয়াৰ তলৰখিনি মই ইয়াত লিখিছো ঠিক আছে ইয়াত লিখিছো তো সোয়া 4 into 44 মানে পূৰণ কৰি দিয়া কি হ'ব 4 4 গুণ 16 6 4 4 গুণ 16 একে 17 হ'ব ঠিক আছে 176 হ'ব 176 = y হ'ব 4 into 44 মানে 176 = y তো সোয়া y = কিমান y = 176 y = 176 দেইছানে অৰ্থাৎ y মান কিমান লাগে 176 উলাব তো ইয়াত 176 উলাব নে নুলাই সোয়া এটো 4 হলে সোয়া পূৰণ 4 উলিয়া পূৰণ কৰি সোয়া এটো 124 হৈছিলে 8 4 12 এটো 124 নহয় ভুল হৈ আছে হয়নে এটো 8 4 12 88 ৰ লগত 44 যোগ কৰিলে কিমান হয় 8 4 12 8 4 132 হয় এটো 132 হয় ঠিক আছে 132 ৰ লগত তুমি মুখেৰে কৰিছোৱা 132 ৰ লগত কিমান বাঢ়ি যাব 44 টকা বাঢ়ি যাব হয়নে কাৰণ 3 কেজিৰ দাম আছিল 132 টকা 4 কেজিৰ দাম কি হ'ব আৰু 44 টকা বাঢ়ি যায় 1 কেজি 44 টকা তো ইয়াৰ লগত যেতিয়া 44 যোগ কৰি দিবা দেখিবা কিমান পাবা 176 তো সোয়া এনেদৰে আমি কৰিলটো 176 আৰু প্ৰশ্নটো এনেদৰে কৰিলে আমি হ'বগে কি 176 এটা পৰীক্ষাত যেহেতু আমি এনেদৰে কৰি মুখেৰে কৰি দেখালে নহব হয়নে পৰীক্ষাত আমি কৰি দেখাব লাগিব কেনেকৈ উলালেগে তো গতিকে আমি কেনেকৈ উলিয়াম যে যেতিয়া এটা সমানুপাত দিয়া থাকিব সদায় লিখিবা x সমানুপাত y হলে x প্ৰত্যক্ষ সমানুপাত ঠিক আছে প্ৰত্যক্ষ সমানুপাতিক হৈ গল y x is directly proportional to y then x = ky কৰি দিবা হলে k কৰি দিবা ইয়াৰ ঠাইত কে আহি যাব তাৰ পিছত কি কৰিবা যি কোনো এজোৰ সংখ্যা লৈ লবা সদায় দিয়া থাকিব এজোৰ সংখ্যা ঠিক আছে এজোৰ যি কোনো এজোৰ লৈ পেলাই কে এৰ মানটো উলিয়াই দিবা এটা কে এৰ মানটো উলিওৱাৰ পিছত ইয়াত বহুৱাই দিবা এই সমীকৰণটো বহুৱাই দিবা সদায় এটো সমীকৰণ এক বুলি ধৰি লবা তো ইয়াত বহুৱাই দিয়াৰ লগে লগে এনেদৰে এটা পাই যাবা তাৰ পিছত জিটো উলিয়াবল দিয়া হেতু লিখি দিলে হল এতিয়া ইয়াত x = 4 দিয়া আছিল তো 4 পাতি দিলা y মানটো নিজে নিজে ওলাই আহিব যদি আমাক y মানটো দি থলে হেতেন y মান পাতি দিলু হেতেন x ৰ মান ওলাই গলতেন বুজি পাইছা তো এনেকৈ আমি উলিয়ালে হ'ব ঠিক আছে এতিয়া কি শিকিলো তেতিয়া হলে যে প্ৰত্যক্ষ সমানুপাত কাক বলে শিকিলো হলে আৰু প্ৰত্যক্ষ সমানুপাতৰ প্ৰশ্ন আমি কেনেকৈ কৰিম শিকিলো ঠিক আছে হল এইখিনি হৈ গল আমাৰ প্ৰত্যক্ষ সমানুপাত ঠিক আছে এতিয়া এটা কথা মনত ৰাখিবা প্ৰত্যক্ষ সমানুপাতত সদায় সোয়া x = ky হয় অৰ্থাৎ x ৰ লগত কি হয় x = সদায় k * y হয় অৰ্থাৎ x আৰু y x y প্ৰত্যক্ষ সমানুপাতিক হয়নে তো এই k এটা লগত কি হৈ থাকে পূৰণ হৈ থাকে x = k * y ঠিক আছে হল এটো মনত ৰাখিবা ঠিক আছে সদায় কি হৈ থাকে k এটা পূৰণ হৈ থাকে হলে তো এতিয়া এখিনি লিখিলো এতিয়া কিতাপৰ 3 নম্বৰ প্ৰশ্নটো কি দিছে সোয়া বৃত্তৰ কালি a = πr², এটো আমাক দিয়া আছে যে বৃত্তৰ কালি কি হয় a = πr²। এটা প্ৰশ্নটো দিছে যে খালি ঠাই পূৰ কৰিব লাগে দিছে যদি a বাঢ়ে তেন্তে r ডেশ, যে যদি a বাঢ়ে তেতিয়া r বাঢ়িবনে কমিব ক'ব লাগে, আৰু আকৌ কৈছে যদি r কমে তেন্তে a কমিবনে বাঢ়িব ক'ব লাগে। হলে এটো আমাৰ প্ৰশ্নটো কি কৈছে যে বৃত্তৰ কালি আমাক দি থৈছে সোয়া a = πr², ঠিক আছে πr²। হলে এতিয়া ইয়াত সোয়া
এ আৰু আৰৰ মাজত সম্পৰ্কটো সুধিছে দেখিছানে কি মাজত সুধিছে এ আৰু আৰৰ মাজত কাৰণ এ বাহিলে আৰ বাহিবনে কমিব সুধিছে অৰ্থাৎ আমাক সুধিছে এ আৰু আৰৰ মাজত সম্পৰ্ক হলে এ আৰু আৰৰ মাজত সম্পৰ্ক ঠিক আছে এতিয়া ইয়াত চোৱা ইয়াত এ টুক x বুলি ধৰা ঠিক আছে এ টুক x বুলি ধৰা আৰু r টুক y বুলি ধৰা তো এ এটো পাই থাকি যাব r স্কয়াৰ টুক আমি y বুলি ধৰিম ঠিক আছে এটো y স্কয়াৰ লিখি দিলো ঠিক আছে তো এতিয়া চোৱা x পাই y স্কয়াৰ হলে তো এতিয়া এই যেটো আছে নহয় এটোৱে হৈছে একচুয়ালি আমাৰ k এটোৱে হৈছে আমাৰ কি k হলে তো ইয়াত চোৱা কেনেদৰে আছে তো k যদি হয় এটো তুমি কি হ'ব চোৱা x ky স্কয়াৰ আমি লিখিব পাৰোনে x ky স্কয়াৰ এতিয়া মই k টো যদি নিলিখো আমি কি লিখিম x সমানুপাত লিখিব লাগিব k টো লিখিলে মই যেতিয়া k টো লিখি দিও তেতিয়া সমান চিন বহি যায় যদি k টো নিলিখো কি আহি যায় সমানুপাত চিনডাল আহি যায় মানে প্ৰত্যক্ষ সমানুপাতিক চিনডাল আহি যায় তো x is directly proportional to y square x is directly proportional to y square অৰ্থাৎ x y square সৈতে কি প্ৰত্যক্ষ সমানুপাতিক তাৰ মানে a কাৰ সৈতে প্ৰত্যক্ষ সমানুপাতিক r square সৈতে প্ৰত্যক্ষ সমানুপাতিক বুজি পালা কাৰণ x মানে a ধৰি লৈছিলো আৰু r square মানে r মানে y ধৰি লৈছিলো গতিকে y square হৈছে বুজি পাইছা তো এই বস্তুটো কিয় দেখাইছো সোৱা পুনে যাতে তোমালোকে কৰিব পাৰা যেতিয়া এনেদৰে পাবা a পাই r square বা যি কোনো এটা ফৰ্মুলা এনেকে পাবা যত সুধে আমাক সম্পৰ্কটো কাৰ মাজত a আৰু r তাৰ মানে a টো আৰু a টোৰ মাজত সম্পৰ্ক আছে সুধিছে হলে তো এই যেটো থাকি গল পাইটো এটা ধ্ৰুৱক হয়নে নহয় কনস্ট্যান্ট হয়নে নহয় পাই মান কেতিয়াও হলনি নহয় 22/7 সদায় থাকে গতিকে এইটোৱে হৈছে আসলতে আমাৰ কি k টো এইটোৱে হৈছে আসলতে আমাৰ কি k বুজি পাইছা তো সেইটো কাৰণে a এটো k বুলি ধৰি লোৱা k r স্কয়াৰ হলে তো a এটা k টো যদি নিলিখো আমি কি লিখিব লাগিব ডাইৰেক্টলি প্ৰপোৰ্শনাল টু r স্কয়াৰ হলে অৰ্থাৎ a এর লগত r কি প্ৰত্যক্ষ সমানুপাতিক হলে a আৰু r প্ৰত্যক্ষ সমানুপাতিক তাৰ মানে কি হ'ব a বাহিলে কি হ'ব প্ৰত্যক্ষ সমানুপাতিক হলে কি হয় a বাহিলে r বাহিব a কমিলে r কমিব হলে বা উল্টাকে ক'ব পাৰো r বাহিলে a বাহিব r কমিলে a কমিব হয়নে কাৰণ এটা কমিলে এটা কমিব আৰু আনটো কমিলে আনটো কমিব আৰু এটা বাহিলে এটা বাহিব আনটো কমিলে আনটো আনটো বাহিলে আনটো বাহিব অৰ্থাৎ বাহিলে বাহিব কমিলে কমিব হয়নে যেতিয়া প্ৰত্যক্ষ সমানুপাতিক হয় তো ইয়াটো কি হ'ব তেহলে যদি a বাহে তেন্তে কি হ'ব r কি হ'ব বাহিব r বাহে হলে তো এবিলাক পুনে লিখি দিলে হল বস্তুখিনি এখিনি ঠিক আছে তো আমি চাই ললে হল যে এটো কি সমানুপাতিক আছে প্ৰত্যক্ষ সমানুপাতিক গতিকে a বাহিলে r বাহিব যদি a r কমে কি হ'ব r কমিলে a কমিব কাৰণ দুইটা প্ৰত্যক্ষ সমানুপাতিক হয়নে দুইটা প্ৰত্যক্ষ সমানুপাতিক হৈ আছে ঠিক আছে তো এনেদৰে আমি উলিয়াই লব লাগিব ঠিক আছে এইখিনি বস্তু জাস্ট বুজি পাবৰ কাৰণে হলে ধৰিব পাৰিলা তো আমি সম্পৰ্কটো চাই ললে হল ঠিক আছে এতিয়া মই তোমালোকক যদি প্ৰশ্ন দি দিও যে ঘনক এটা আছে v ধৰি লোৱা v 4/3 পাই r কিউব ধৰি লোৱা এটা গোলক হলে তো গোলকৰ ভলিউমটো কি আছিল আয়তনটো 4/3 পাই r কিউব হয়নে 4/3 পাই r কিউব এতিয়া মোক কোৱা ইয়াত যে ভলিউমটো বাহিলে r টো বাহিবনে ভলিউমটো বাহিলে r বাহিবনে আৰু ভলিউমটো কমিলে r বাহিবনে কমিব হেতু কোৱা কি কৈছো যে ভলিউমৰ লগত r ৰ সম্পৰ্কটো কোৱা কি হ'ব এতিয়া চোৱা 4/3 আৰু পাই 4/3 মানে সদায় 4/3 আৰু পাই মানে আমি জানো এটো এটা কনস্ট্যান্ট ধ্ৰুৱক সংখ্যা হয়নে নহয় ধ্ৰুৱক গতিকে 4/3 পাই এই গুটেখিনি কি হ'ব এটা ধ্ৰুৱক হ'ব হয়নে এই গুটেখিনি এটা ধ্ৰুৱক হ'ব তাৰ মানে এটো কি এটো মানে হল k তো এখিনি মই কি লিখিব পাৰো v তো চোৱা এখিনি মই লিখিব পাৰো v এখিনি ঠাইত মই k লিখি দিব পাৰো ঠিক আছে k মানে ধ্ৰুৱক প্ৰতিটো লিষ্টৰ কাৰণে বেলেগ বেলেগ ইয়াত ধ্ৰুৱকটো হল পাই ইয়াত ধ্ৰুৱকটো হল 4/3 পাই আৰু ইয়াত ধ্ৰুৱকটো হল কি 1/44 দেখিছানে সবতে বেলেগ বেলেগ মান হলে এটা নিৰ্দিষ্ট সম্পৰ্কৰ কাৰণে ধ্ৰুৱকটোৰ মান বেলেগ বেলেগ হয় কিন্তু সেই গুটে সম্পৰ্কটো সেই ধ্ৰুৱকটোৰ মান একে হ'ব উদাহৰণ স্বৰূপে শ্ৰেণী আৰু তাৰ মূল্য উলিয়াওতে সদায় k ৰ মান 144 প্ৰতিটো ক্ষেত্ৰতে 144 পাবা
ঠিক তেনেদৰে ইয়াত বৃত্তৰ ক্ষেত্ৰত সদায় পায়ে হ'ব ঠিক আছে ইয়াত কি হ'ব 4/3 পাই হলে হলনি নহয় তো এটো ঠাইত মই লিখি দিলো k লিখি দিলো তো v = kr³ লিখি দিলো এটা নেক্সট মই কি লিখিম যে v k টো যদি মই নিলিখো মই লিখিব পাৰো কি k টো উঠাই দিলে কি হৈ যায় মই সমানুপাতিক চিন দি দিব লাগিব প্ৰত্যক্ষ সমানুপাতিক চিন মানে কাৰণ এটো লগত এটো প্ৰত্যক্ষভাৱে সমানুপাতিক এটো লগত এটো আছে গতিকে v প্ৰত্যক্ষ সমানুপাতিক r³ তো এতিয়া কিউব টো নাছালেও হ'ব তাৰ মানে আমি ক'ব পাৰিম যে v বাহিলে r কি হ'ব বাহি যাব কাৰণ এটো প্ৰত্যক্ষ সমানুপাতিক আৰু v কমিলে r কমি যাব ওলুটাকে কোৱা r বাহিলে v বাহি যাব r কমিলে v কমি যাব বুজি পাইছা তো এনেদৰে যি কোনো সম্পৰ্ক যদি দিয়া থাকে তেতিয়া আমি উলিয়াই লব পাৰিম যে চাব লাগিব প্ৰথমতে প্ৰত্যক্ষ সমানুপাতিক নেকি যদি প্ৰত্যক্ষ সমানুপাতিক হয় তেতিয়া কি হ'ব এটা বাহিলে আনটো বাহিব এটা কমিলে আনটো কমিব ঠিক আছে তো এটো হৈ গল আমাৰ প্ৰত্যক্ষ সমানুপাতিকৰ প্ৰশ্ন ঠিক আছে নেক্সট আমি শিকিম ব্যস্ত প্ৰত্যক্ষ সমানুপাতিক নহয় তাৰ উলুটাটো শিকিম ঠিক আছে ব্যস্তানুপাতিক শিকিম ওকে এতিয়া সোৱা তোমালোকে ভাবিব পাৰা যে মই ধ্ৰুৱকটো কেনেকৈ চিনি পাম তো ধ্ৰুৱকটো চিনি পাবৰ নালাগে তাৰো এটা সহজ উপায় দি দিছো সোৱা a = কি আছিল আমাৰ πr² ঠিক আছে a = πr²। এতিয়া আমাক প্ৰশ্নটো সুধিছে a বাহিলে r বাহিবনে কমিব হলে অৰ্থাৎ a টোৰ লগত আমাৰ এটো সম্পৰ্ক সুধিছে হলে তো চাবা যে দুইটা বস্তু লবত আছে নে হৰত আছে অৰ্থাৎ সোৱা a টোক আমি a/1 লিখিব পাৰো প্ৰতিটো সংখ্যাকে আমি কি কৰিব পাৰো তলত এক এটা আছে বুলি আমি ধৰি লব পাৰো নে তো a টো ঠাইত লিখি দিলো মই a/1 হলে হৈ গল আৰু এই গুটেই ৰাশিটোৰ তলত মই লিখিব পাৰো কি πr² / 1 হলে তাৰ মানে সোৱা a টো লবত আছে r টো লবত আছে দেইছানে a টো লবত আছে a টো লবত আছে ঠিক আছে তো a টো যদি লবত থাকে a টো লবত থাকে তাৰ মানে কি এহত দুটা কি প্ৰত্যক্ষ সমানুপাতিক একো নাছালেও হ'ব ঠিক আছে a টো লবত আছে a টো লবত আছে গতিকে এটা আনটোৰ কি প্ৰত্যক্ষ সমানুপাতিক ঠিক আছে তো ইয়াৰ পিছত আমি ব্যস্তানুপাতিক শিকিম তেতিয়া চাবা a টো যদি লবত থাকে এটো হৰত থাকিব অৰ্থাৎ এনেদৰে যদি থাকে সোৱা মই শিকাই দিম তথাপিটো ইয়াত কৈ লৈছো এনেদৰে আছে πr² এইদৰে আছে ধৰা কিবা এটা সম্পৰ্ক দেইছানে তো এটো সোৱা এটো লবত আছে হয়নে নহয় কাৰণ ইয়াৰ তলত এটা এক আছে এটোহে হৰত আছে একটোহে হৰত আছে তো এটো লবত আছে হলে এটো লবত আছে কিন্তু r টো ক'ত আছে এটোহে লব এটো হৰ হয়নে r টো হৰত আছে তো এটো লবত এটো হৰত তাৰ মানে কি এই দুটা প্ৰত্যক্ষ সমানুপাতিক নহয় এই দুটা ব্যস্তানুপাতিক গতিকে a বাহিলে কি হ'ব এটো বাহিলে এটো কমিবহে ঠিক আছে যেতিয়া ব্যস্তানুপাতিক হয় তেতিয়া কি হয় এটা বাহিলে আনটো কমে a বাহিলে r কমিব r বাহিলে a কমিব এটা বাহিলে আনটো কমি যায় যদি ব্যস্তানুপাতিক হয় ঠিক আছে আৰু সমানুপাতিকত সদায় কি হয় লবত থাকিলে দুইটা লবতে থাকিব আৰু দুইটা হৰত থাকিলে দুইটা হৰতে থাকিব তো এনেদৰে দিলে ধৰা ধৰি লোৱা দিলে 3/a = 7/r হলে এনেকৈ দিছে তো সোৱা এটো হৰত আছে তাৰ মানে a বাহিলে r বাহিব a কমিলে r কমিব দেইছানে হয় লবত থাকিব দুইটা নহয় হৰত থাকিব আৰু ব্যস্তানুপাতিকত কি হ'ব এটা লবত থাকিলে আনটো হৰত থাকে হয় a লবত আছে এটো হৰত থাকিব নতুবা a হৰত থাকিব r টো লবত থাকিব তো তেতিয়া কি হয় এটা বাহিলে আনটো কমে ব্যস্তানুপাতিক হলে এটা বাহিলে আনটো কমে আৰু এটা কমিলে আনটো বাহে উল্টাটো হয় ঠিক আছে তো এতিয়া প্ৰথম আমি প্ৰত্যক্ষ সমানুপাতিকৰ আৰু দুটামান প্ৰশ্ন কৰি লওঁ ঠিক আছে তাৰ পিছত আমি ব্যস্তানুপাতিক পঢ়িম তো কিতাপৰ প্ৰশ্ন কেইটা কৰি লওঁ ঠিক আছে তো এতিয়া আমি 2 নম্বৰ প্ৰশ্নটো কৰিম 3/2 এতিয়া আমাক 3 ৰ এটো 2 নম্বৰটো কি দিছে সোৱা যে এটো কি কৈছে সোৱা এখন গাড়ীৰ টাইম আৰু ভ্ৰমণৰ সময় আৰু দূৰত্বৰ সম্বন্ধটো দিয়া আছে কি কৈছে যে ভ্ৰমণৰ সময় আৰু দূৰত্ব অৰ্থাৎ এটো হৈছে t মানে হৈছে ভ্ৰমণৰ সময় ঠিক আছে সময় আৰু d মানে হল দূৰত্ব অৰ্থাৎ সোৱা কি হৈছে যে যেতিয়া সময় 1 হৈছিল এটো সেকেন্ড দিয়া নাই বা ঘন্টা একো দিয়া নাই ঠিক আছে বা এটো মিনিট কিমান মিনিট একো দিয়া নাই গতিকে 1 বুলি দিছে হলে এককটো দিয়া নাই ধৰি লোৱা এটো 1 মিনিট ধৰি লব পাৰা ঠিক আছে তো 1 মিনিটত ধৰি লোৱা এটো 4 বুলি দিয়া আছে এটো কিলোমিটাৰ হ'ব পাৰে মিটাৰো হ'ব পাৰে একো দিয়া নাই গতিকে আমি ধৰি লওঁ যে 1 মিনিটত 4 মিটাৰ গৈছে বা 4 কিলোমিটাৰ বুলি ধৰি লোৱা ঠিক আছে আমাক দৰকাৰ নাই এককটো এনে ধৰি লোৱা যে 1 মিনিটত 4 কিলোমিটাৰ গল 2 মিনিটত 8 কিলোমিটাৰ গৈছে হলে অৰ্থাৎ t = 1 হলে d = 4 t = 2 হলে d = 8 t = 3 হলে d = 12 দেইছানে সোৱা
কিমান কিমান বাঢ়ি গৈছে চোৱা এটো যেতিয়া 1 বাঢ়িছে 1 ৰ পৰা 2 হ'বলে কিমান হ'ব লাগিব 1 বাঢ়ি গৈছে হয়নে তো এটো কিমান বাঢ়ি যায় 4 বাঢ়ি যায় দেইছানে 4 ৰ পৰা 8 হৈ গৈছে এটো 1 বাঢ়ি গৈছে এটো কিমান বাঢ়ি গৈছে 4 বাঢ়ি গৈছে 8 ৰ পৰা 12 হৈছে 12 ৰ পৰা 16 হৈছে অৰ্থাৎ এটো চোৱা আমি চাব লাগে এটো প্ৰত্যক্ষ সমানুপাতিক হয় নে নহয় এতিয়া এটো হয় নে নহয় হয় কিয় হয় চোৱা কাৰণ t বাঢ়িলে d বাঢ়ি যায় কিমান বাঢ়িছে আমি চাব না লাগে হলে যে t 1 বাঢ়িলে d 4 বাঢ়ে হেতু আমাৰ দৰকাৰ নাই যে সমান সমান অনুপাতত বাঢ়িছে না হেতু চাব লাগে সমানে সমানে বাঢ়িছে না হেতু চাব লাগে যে যেতিয়া 1 হৈছে এটো কি হৈ গৈছে 4 হৈ গৈছে এটো যেতিয়া 2 হৈছে এটো কি হৈছে 8 হৈছে অৰ্থাৎ সোয়া এটো জিমানে বাঢ়ি গৈছে তলৰ সংখ্যাটো হিমানে বাঢ়ি গৈছে দেইছানে 3 হৈ গৈছে 12 4 হৈছে 16 5 হৈছে 20 অৰ্থাৎ t ৰ লগে লগে d কি হৈছে বাঢ়ি গৈছে হলে তো বাঢ়ি গলে আমি কি বুলি কম t আৰু d কি প্ৰত্যক্ষ সমানুপাতিক হয়নে তো t আৰু d এ কি হ'ব তেতিয়া হলে প্ৰত্যক্ষভাৱে বিচৰণ কৰে কি লিখিম আমি যে t আৰু d এ কেনেদৰে বিচৰণ কৰিছে প্ৰত্যক্ষভাৱে অৰ্থাৎ এটা বাঢ়ি গলে আনটো বাঢ়ি যায় হলে যেতিয়া এটা বাঢ়ি গলে আনটো বাঢ়ি যায় তেতিয়া কি হয় প্ৰত্যক্ষ সমানুপাতিক হয় ঠিক আছে এতিয়া আমাক খালি ঠাই পূৰ কৰিবলৈ কৈছে যে t = 6 হলে t = যদি 6 হয় তো আমাক খুদিছে যে d ৰ মান কিমান হ'ব t = 6 হলে d ৰ মান কিমান হ'ব অৰ্থাৎ t 6 হলে d ৰ মান কিমান হ'ব উলিয়াব লাগে ঠিক আছে এতিয়া চোৱা আমি এটো অংক কৰি উলিয়াম ঠিক আছে কিন্তু আমি মুখেৰে চাই উলিয়াই দিব পাৰো সৰি চকুৰে চাই মানে মুখেৰে চাই নে চকুৰে চাই নে তুমি মুখেৰে চোৱা নে মই মুখেৰে চাও তো যিয়ে হওক কি কৰিব লাগিব আমি চকুৰে চাইও আমি কি কৰিব পাৰিম উলিয়াব পাৰিম কেনেকে চোৱা যেতিয়া 1 ৰ পৰা 2 বাঢ়িছে যেতিয়া 1 বাঢ়ি যায় কিমান বাঢ়ে চোৱা 4 বাঢ়ে 4 ৰ পৰা 8 হৈছে 2 ৰ পৰা 3 হৈছে তাৰ মানে 2 ৰ পৰা 3 হ'বলে 1 বাঢ়িব লাগিব তো ইয়াত কিমান বাঢ়ি যায় 8 ৰ পৰা 12 হৈ গৈছে 4 বাঢ়ি যায় হয়নে অৰ্থাৎ প্ৰত্যেক ক্ষেত্ৰতে সংখ্যাটো কি হৈছে আনটোতকে 4 বেছি 4 পিছত 8 8 ৰ পিছত 4 যোগ হৈ 12 হ'ল 12 পিছত 4 যোগ হৈ 16 হ'ল 16 পিছত 4 যোগ হৈ 20 হ'ল তো 20 ৰ পিছত 4 যোগ হৈ কি হ'ব 24 হ'ব অৰ্থাৎ এখিনিত কি হ'ব এখিনিত 24 হ'ব হয়নে কাৰণ 5 ৰ পৰা 6 হৈছে 1 বাঢ়িছে তো 20 ৰ পৰা কি বাঢ়ি যাব তলৰ সংখ্যাটো 4 কে বাঢ়ি যায় 24 হৈ যাব হয়নে তো উত্তৰটো ওলাই আছে 24 কিন্তু আমি এনেকেটো পাতি দিলে নহব হয়নে পৰীক্ষাটো আমি কৰি দেখুৱাব লাগিব ঠিক আছে হল তো যদি কৰি দেখুৱাব লগা হয় তো আমি কেনেকে লিখিম তো আমি কি কৰিম চোৱা আমি তোমালোকক যেটো বস্তু দেখাইছিলো হেতু লিখিলে হল যে ইয়াত t is directly proportional to কি d হয়নে t d লগত প্ৰত্যক্ষ সমানুপাতিক গতিকে t is directly proportional to d ঠিক আছে তো একেবাৰে সহজ কি কৰিবা এতিয়া সমানুপাতিক এই প্ৰত্যক্ষ সমানুপাতিক চিনডাল অতৰাই দিয়া তো তাৰ ঠাইত আমি ইকুৱেল পাতি দিম ইকুৱেল পাতি দিলে k এটা লিখি দিব লাগে তো k * d হৈ গল হলে k * d এটো দি দিয়া সমীকৰণ 1 হলে আৰু ব্ৰেকেটত লিখি দিবা যে k এটা সমানুপাতিক ধ্ৰুৱক k এটা সমানুপাতিক ধ্ৰুৱক এনেকে লিখি দিবা ঠিক আছে সমানুপাতিক ধ্ৰুৱক ওকে লিখি দিবা এতিয়া t = k দি হৈ গল হলে এতিয়া k ৰ মানটো উলিয়াব লাগে তাৰ কাৰণে কি কৰিবা যে যিকোনো এজোৰ সংখ্যা লৈ লোৱা ধৰি লোৱা 1 আৰু 4 লম তো t = 1 আৰু t 1 হলে d কিমান 4 হয়নে t 1 ললে এটো 4 লব লাগিব ঠিক আছে 1 ললে 8 লৈ দিলে নহব এনেদৰে জোৰকে থকা লব লাগিব তো t = 1 হলে d = কিমান d = 4 t = 1 আৰু d = 4 ৰ বাবে হলে 4 ৰ বাবে তো এতিয়া ইয়াৰ তলত লিখিবা মই এফালে লিখো ঠিক আছে তো পাতি দিয়া t = 1 পাতি দিয়া ইয়াত একত t = 1 = k টো k থাকিব দিয়া ইনটু d মানে কিমান 4 পাতি দিয়া 4 হলে তো এতিয়া চোৱা এই k টোৰ লগত 1 টো 4 টো পূৰণ হৈ আছে তো এটো বাও ফালে পঠিয়াই দিয়া কি হৈ যাব হৰণ হৈ যাব অৰ্থাৎ 1 ৰ লগত হৰণ হৈ যাব হলে তো = k তাৰ মানে কি k = কিমান পালো k = 1/4 হলে k টো বাও ফালে লিখি দিলে এটো 1/4 তো k = 1/4 ঠিক আছে তো এতিয়া নেক্সট কাম কি k ৰ মানটো ইয়াত পাতি দিবা একত হলে k ৰ মানটো একত পাতি দিয়া তো k ৰ মান একত বহুৱাই k ৰ মান একত বহুৱাই বুলি লিখিবা ঠিক আছে k ৰ মান একত বহুৱাই এতিয়া k ৰ মানটো একত বহুৱাই দিয়া কি হ'ব ইয়াক এফালে লিখিছো ঠিক আছে তো t = k দি আছিল হয়নে তো t = k মানে কিমান পালো আমি 1/4 তো d
হলে এনেদৰে পাই গলো এতিয়া ইয়াত জি উলিয়াবলৈ দিছে আমি কৰিম তো এতিয়া চোৱা এতিয়া আমি ইয়াৰ পৰা কৰিম ঠিক আছে তো এটো সমীকৰণৰ নাম দিও দিব পাৰা নিদিলেও হ'ব এটা কাম কৰা এটো এটা সমীকৰণৰ নাম দি দিয়া এটো 2 নম্বৰ বুলি দি দিয়া ঠিক আছে এটো 2 নম্বৰ দি দিয়া এটো 2 নম্বৰ যদি এটা প্ৰশ্ন হলে আমাৰ নম্বৰ ইয়াত নিদিলেও হ'ব ঠিক আছে কিন্তু আমি আটাইকেইটা প্ৰশ্ন এটোৰ পৰাই কৰিম অৰ্থাৎ বি সি ডি আমি আকৌ এইবিলাক কৰি না থাকো পুনে পুনে ইয়াৰ পৰা কৰি দিম হেতু কাৰণে 2 বুলি লিখি থৈছো ঠিক আছে এতিয়া আমাক চোৱা প্ৰথম বি টু চোৱা বি দিছে যে টিৰ মান 6 দি থৈছে ডিৰ মান উলিয়াব লাগে ঠিক আছে তো এতিয়া আমি কি লিখিম যে ইয়াত আমি লিখিম যে t = 6 ৰ বাবে t = 6 হলে বুলি লিখি দিয়া t = 6 হলে এতিয়া t মান 6 পাতি দিয়া ইয়াত তো 2 implies 2 নম্বৰ সমীকৰণৰ পৰা পাও কি পাম t মানে 6 পাতি দিয়া 6 = 1/4 * d হলে তো ইয়াৰ পৰা d টো ওলাই গল সাইটো ইয়াত হৰণ হৈ আছে এফালে পঠিয়াই দিয়া পূৰণ হৈ যাব অৰ্থাৎ 6 * 4 হৈ যাব আৰু এফালে 1 * d মানে d এ থাকিলে হলে তো d = কি হ'ব এটো আহিছে নে নাই হয়নে তো ইয়াৰ তলত লিখিবা ঠিক আছে ইয়াৰ তলত লিখিবা মই এখানে লিখি দিছো তো d = কি হলগে d = 6 * 4 মানে 24 হলে d = 24 তো এখিনিত আমি 24 পাইছিল নে পাইছিলো তো সোয়া d = কিমান 24 ঠিক আছে তো লিখি দিবা যে t = 6 হলে d = 24 বুলি লিখি দিবা ঠিক আছে তো এটো হৈ গল b এখিনলৈকে লিখিলো এতিয়া c টো কৰিম ঠিক আছে c টো কৰিম তো c কাৰণে আমি পুনে পুনে এখিনি ব্যৱহাৰ কৰিব পাৰিম যেহেতু একেটা অংকয়ে গতিকে আমি পুনে পুনে এটো ব্যৱহাৰ কৰিব পাৰিম ঠিক আছে তো এতিয়া ইয়াত লিখি লবা c সলিউশন c টো আমাক দিছে d ৰ মান দি থৈছে d = 28 হলে d = 28 হলে t ৰ মান উলিয়াব লাগে ঠিক আছে অৰ্থাৎ এখিনিত আমি উলিয়াব লাগে t ৰ মানটো ঠিক আছে তো এটো 24 হল এতিয়া d = 28 হলে 2 implies এটো 2 implies এতিয়া পাতি দিয়া d28 পাতি দিয়া তো d28 পাতি দিলে কি হ'ব তাত পাতি দিয়া t = 1/4 * 28 হলে তো কি হ'ব সোয়া 4 * 28 কেবাৰ যাব 7 বাৰ যাব তো তাৰ মানে কি থাকিলেগে এটো অলপ ওপৰত লিখিবা 7 তো কি থাকিলে t = কিমান t = 7 t = 7 দেইছানে তো তলত লিখি দিবা যে এতেকে d = 7 ৰ বাবে d = 28 ৰ বাবে t = 7 খালি ঠাই পুৰ কৰা তেনেদৰে লিখি দিবা ঠিক আছে হল তো এটো সোয়া এটো 7 পাই গলো ঠিক আছে তো এটো আমাক উলিয়াবল নাই দিয়া যেহেতু দুইটাই নাই দিয়া গতিকে আমি হেতু নুলিয়াও ঠিক আছে আমাক উলিয়াবলেও দিয়া নাই হেতু তো d নম্বৰটো দিছে আমাক সোয়া d দিছে আমাক যে d = 36 দি থৈছে তো d ত আমাক কি দিছে d = 36 এখিনলৈকে কৰিলো এতিয়া d নম্বৰটো তো d টো কি কৈছে যে d টো 36 দিয়া আছে আৰু t মান উলিয়াব লাগে ঠিক আছে তো আমি লিখিম যে সলিউশন d = 36 হলে so 2 implies কি হ'ব t = 1/4 * d হনে হেতু t = 1/4 * d d মানে কিমান 36 তো 4 * 36 9 বাৰ যাব তো কি উলালেগে t = 9 হলে t = 9 তো তলত লিখি দিবা যে d = 36 হলে t = 9 ঠিক আছে তো এনেকে উলিয়ালে হল এতিয়া দেখিলা বস্তুখিনি কি কৰিব লাগে আমি k ৰ মানটো আমি উলিয়াব জানিব লাগে k ৰ মানটো উলিওৱাৰ পিছত যি কোনো মান আমি উলিয়াব পাৰিম আমাক কাৰণ এটা মান দিয়া থাকিব সেই মানটো আমি পাতি দিলে আনটো মান ওলাই যাব ঠিক আছে তো এনেদৰে আমি উলিয়াব লাগিব এটো লিখি লোৱা তাৰ পিছত আমি পিছৰটো কৰিম এতিয়া আমাক এটা প্ৰশ্ন দিছে 4 নম্বৰত চোৱা যদি p ডাইৰেক্টলি প্ৰপোৰ্শনেল টু q যদি p q ৰ প্ৰত্যক্ষ সমানুপাতিক হয় আৰু p = 6 হলে q = 30 হয় মান এটা দি থৈছে যেতিয়া p 6 হয় q 30 হয় ঠিক আছে এতিয়া p = 2 হলে q ৰ মান কিমান p = 2 হলে q ৰ মান উলিয়াব দিছে ঠিক আছে তো এতিয়া একেবাৰে সহজ আমি যেতিয়া প্ৰত্যক্ষ সমানুপাতিক পাম তো তেতিয়া আমি k ৰ মান উলিয়াম k ৰ মান উলিওৱাৰ পিছত আমাক যি কোনো এটা মান দিয়া থাকিলে তাৰ পিছৰ ৰাশিটোৰ মান আমি উলিয়াই দিব পাৰো হয়নে তো আমাক দিয়া আছে কি যে সলিউশন ইয়াত p
P is directly proportional to Q হলে তো নেক্সট কাম কি P ইকুয়াল টু লিখি দিম আমি KQ লিখি দিম হনে এডাল উঠাই দিম ইকুয়াল দি দিম K এটা লিখি দিম KQ হলে এটো দি দিম কি সমীকৰণ নম্বৰ 1 আৰু ব্ৰেকেটত লিখি দিবা যে K এটা সমানুপাতিক ধ্ৰুৱক K এটা সমানুপাতিক ধ্ৰুৱক এনেকৈ লিখি দিবা ঠিক আছে তো এতিয়া K এর মান উলিয়াব লাগে কেনেকৈ উলিয়াম মান পাতি দিয়া দেইছানে P আৰু Q ৰ মান দিয়া আছে দেইছানে এজুৰ দিয়া আছে গতিকে পাতি দিয়া মানটো তো P ইকুয়াল টু 6 আৰু Q ইকুয়াল টু কিমান দিছে Q ইকুয়াল টু 30 ৰ বাবে বা 30 বহুৱাই বুলি লিখিব পাৰা তো P ইকুয়াল টু 6 বহুৱাই দিয়া ইয়াত P ইকুয়াল টু 6 ইকুয়াল টু K ইনটু Q Q ঠাইত কিমান পাতি দিম 30 হলে তো কি ওলাই যাব সোয়া 30 টো পূৰণ হৈ আছে এফালে পঠিয়াই দিয়া হৰণ হৈ যাব 6/30 হৈ যাব ইকুয়াল টু K হলে তো 6/30 মানে কি 6 30ক কেবাৰ যাব 5 বাৰ যাব হয়নে তো কটাকটি কৰি দিব পাৰা এনে দৰে 6 30ক 5 বাৰ গল তো কি থাকিলে মই এখিনটা লিখি দিছো ঠিক আছে ইয়াতে লিখি দিছো তো ইয়াত থাকি গল 1/5 হয়নে তো ইকুয়াল টু কি K বা আমি কি কৰিব পাৰো K টো মই বাওঁফালে লিখি দিলো K ইকুয়াল টু 1/5 হলে তো K এর মান পাই গলো K এর মান পাই গলে কি কৰিব লাগে কি শিকাইছিলো যে K এর মানটো একত বহুৱাই দিব লাগে হলে তো নেক্সট কাম কি K এর মান একত বহুৱাই তো K এর মান একে স্টেপতে কৰিবা ঠিক আছে প্ৰশ্ন এনেদৰে আহিব জি প্ৰশ্নই হক তেনেকে K এর মানটো উলিয়াই বাকিখিনি কৰি দিব পাৰিবা ঠিক আছে তো K এর মান একত বহুৱাই কি পাবা P ইকুয়াল টু K ঠাইত পাতি দিয়া কিমান 1/5 আৰু Q হৈ গল সম্পৰ্কটো ওলাই গল হয়নে K মান ওলাই গল এতিয়া আমাক G উলিয়াব দিছে হেতু কৰা তো এতিয়া P ইকুয়াল টু 2 হলে Q ৰ মান উলিয়াব লাগে তো এতিয়া ইয়াত P ইকুয়াল টু 2 পাতি দিয়া ইয়াত তো P ইকুয়াল টু 2 ৰ বাবে বা P ইকুয়াল টু 2 হলে বুলি লিখিব পাৰা বাবে P ইকুয়াল টু 2 পাতি দিয়া 2 ইকুয়াল টু P ঠাইত 2 হৈ যাব হলে তো এফালে কি আছে 1/5 ইনটু Q ঠিক আছে হৈ গল তো তাৰ পিছত সোয়া এতিয়া ইয়াত পাতিছো ঠিক আছে এই 5 টো হৰণ আছে এফালে পঠিয়াই দিয়া পূৰণ হৈ যাব তো 2 ৰ লগত 5 টো কি হৈ যাব পূৰণ হৈ যাব 2 * 5 হৈ যাব এটো 1 * Q মানে 1 এ থাক 1 থাকিব না Q থাকিব Q থাকিব হয়নে তো 5 * 2 = 10 ইকুয়াল টু Q তো সোয়া বাওঁফালে Q লিখি দিলো সোঁফালে 10 টো লিখি দিলো তো Q ইকুয়াল টু 10 দেইছানে তো তেতিয়া হলে Q ৰ মান কিমান 10 দেইছানে তো তলত লিখি দিবা যে নিৰ্ণয় Q ইকুয়াল টু 10 ঠিক আছে তো এটো ফৰ্মুলা কৰিলে হৈ গল যেনেকুৱা প্ৰশ্ন নাহক K এর মানটো উলিয়াই লৈ বাকি আমি উলিয়াই দিব পাৰিম ঠিক আছে তো এখিনি হৈ গল আমাৰ প্ৰত্যক্ষ সমানুপাতৰ ওপৰত প্ৰশ্ন